নমস্কাৰ মই দিব্যা শ্ৰেয় ডিফুত জনজাতীয় বিশ্বাস আৰু সুৰক্ষা মঞ্চৰ বিশাল অভিৱৰ্তন সম্পন্ন আজি পুৱাৰে পৰা ডিফুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বালক বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত হয় জনজাতীয় বিশ্বাস আৰু সুৰক্ষা মঞ্চৰ উদ্যোগত বিশাল জনজাতীয় অভিৱৰ্তন এই বিশাল অভিৱৰ্তনত কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলঙৰ জিলাৰ বিভিন্ন জনজাতিৰ কেইবা সহস্ৰাধিক লোক সমবেত হয় কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলং জিলাৰ সভাপতি মণ্ডৰ তেৰণৰ সভাপতিত্বত দিনৰ প্ৰায় 11 বজাৰ পৰা অনুষ্ঠিত মুকলি সভাত জনজাতিসকলৰ বিভিন্ন ক্ষেত্ৰত সুৰক্ষাৰ প্ৰসংগই বিশেষ গুৰুত্ব লাভ কৰা পৰিলক্ষিত হয় সভাখনৰ মুখ্য অতিথি হিচাপে উপস্থিত থাকি প্ৰদান কৰা ভাষণত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ডাক্তৰ তুলিৰাম ৰংহাঙে জনজাতিসকলৰ বিভিন্ন সমস্যা সমাধানৰ বাবে সকলো জনজাতি সম্প্ৰদায়ৰ লোকক ঐক্যবদ্ধ হ'ব লাগিব বুলি মন্তব্য কৰে আনহাতে গুৱাহাটী কটন বিশ্ববিদ্যালয়ৰ প্ৰবক্তা জ্ঞানেন্দ্ৰ বৰ্মনে প্ৰদান কৰা উত্তল ভাষণত ভাৰতীয় সংবিধানৰ 242 সংশোধন কৰি জনজাতিসকলৰ ধৰ্ম ঐতিহ্য সংস্কৃতিৰ সুৰক্ষা নিশ্চিত কৰাৰ দাবী জনায় কোনো জনজাতীয় লোকে জনজাতীয়সকলৰ ধৰ্ম ঐতিহ্য পৰম্পৰা পৰিহাৰ কৰি অন্য ধৰ্ম গ্ৰহণ কৰে তেনে ব্যক্তিক জনজাতিৰ মৰ্যাদা কৰ্তন কৰাৰ বাবে দাবী জনায় এনে ধৰ্মান্তৰিক লোকে একে সময়তে জনজাতীয় হিচাপে সুবিধা লাভ কৰা বুলি অভিযোগ কৰে বৰ্মনে জনজাতিৰ ধৰ্ম ঐতিহ্য পৰম্পৰা ত্যাগ কৰি অন্য ধৰ্ম গ্ৰহণ কৰা লোকৰ জনজাতিৰ অধিকাৰ লুণ্ঠন কৰাৰ অধিকাৰ নাই বুলি প্ৰকাশ কৰে সেয়েহে এনে ব্যক্তিৰ জনজাতিৰ মৰ্যাদা কৰ্তন কৰাব লাগে বুলি বক্তাগৰাকীয়ে দাবী কৰে আনহাতে এনে লোকক নিৰ্বাচনৰ বাবেও প্ৰাৰ্থিত্ব প্ৰদান কৰা উচিত নহয় বুলি দাবী কৰে ডিফুৰ পৰা মফিদুল ইছলামৰ ৰিপৰ্ট পাব্লিক টিভি আমাৰ জনজাতিসকলৰ নিজৰ কলা সংস্কৃতি আৰু নিজৰ পৰম্পৰাৰ পৰা মানি আহিছে নিজৰ ধৰ্ম সুৰক্ষিত কৰিবৰ কাৰণে জনজাতিসকলৰ যিবিলাকৰ কলা সংস্কৃতিৰ পৰা নিজৰ ধৰ্ম পৰম্পৰাৰ পৰা মানি আহিছে সেইবিলাকৰ সুৰক্ষা কৰাৰ স্বাৰ্থত প্ৰটেকশ্যন কৰাৰ স্বাৰ্থত আজি সন্মিলনটো পতা হৈছে কাৰ্বি আংলঙৰ যিমানখিনি জনজাতি আছে একগোট হৈ আজি অংশগ্ৰহণ কৰা হৈছে যে কাৰ্বি আংলঙৰ জনজাতিসকলৰ এটাই উদ্দেশ্য নিজৰ পৰম্পৰাৰ পৰা যিটো নেকি আমি চলি আহিছে নিজৰ কলা সংস্কৃতি নিজৰ পৰম্পৰাৰ পৰা ধৰ্ম সেই গোটেইখিনি সুৰক্ষা কৰাৰ স্বাৰ্থত আজি জনজাতি সন্মিলনৰ পতা হৈছে আৰু আমাৰ জনজাতিসকলৰ বহুতো সমস্যা আছে সেই সমস্যাবিলাকৰ ৰাজনীতিক সমস্যা আছে আৰু বেলেগ বেলেগ সমস্যা আছে সেই সমস্যাবিলাকৰ সমাধান কৰাৰ স্বাৰ্থত কেন্দ্ৰীয় চৰকাৰৰ লগত আলাপ আলোচনা কৰি যাতে সমস্যাবিলাকৰ পূৰণ হয় তাৰ কাৰণে আজি সন্মিলনটো পতা হৈছে আৰু কিবা সুধিবলগীয়া আছে হয় এই যি বিশাল জনজাতি সন্মিলন আজি কাৰ্বি আংলঙত আমি অনুষ্ঠিত কৰিলোঁ ইয়াৰ মূল দাবী আৰু লক্ষ্য হ'ল যে সংবিধানৰ 342 নং অনুচ্ছেদ সংশোধন কৰি জনজাতিৰ ধৰ্ম ঐতিহ্য সংস্কৃতি সুৰক্ষাৰ গেৰাণ্টি দিয়া আৰু এই সংবিধানত 341 নং অনুচ্ছেদত যি ব্যৱধান আছে অনুসূচিত জাতিৰ কাৰণে একেই সুবিধা একেই সুৰক্ষাৰ গেৰাণ্টি 342 নং অনুচ্ছেদতো অন্তৰ্ভুক্ত হ'ব লাগে আৰু জনজাতিৰ যি ধৰ্ম ঐতিহ্য পৰম্পৰা সংস্কৃতি সুৰক্ষাৰ গেৰাণ্টি আমাক লাগে কোনোবা ব্যক্তিয়ে যদি জনজাতিৰ ধৰ্ম ঐতিহ্য পৰম্পৰা পৰিত্যাগ কৰি বেলেগ ধৰ্ম গ্ৰহণ কৰে খ্ৰীষ্টিয়ান ধৰ্ম গ্ৰহণ কৰে বা ইছলাম গ্ৰহণ কৰে তেনেকুৱা ব্যক্তিৰ জনজাতিৰ মৰ্যাদা কৰ্তন কৰিব লাগে তেনেকুৱা ব্যক্তিয়ে কোনোবাই খ্ৰীষ্টিয়ান হৈ গ'ল হোৱাৰ লগে লগে তেনেকুৱা ব্যক্তিয়ে মাইনৰিটি অধিকাৰ পাই যায় আণ্ডাৰ আৰ্টিকল 31 মাইনৰিটি হিচাপে অধিকাৰ পাই যায় গতিকে ৰাষ্ট্ৰৰ ওপৰতো দুই ধৰণৰ বাৰ্ডেন আহি পৰে দুই ধৰণৰ আৰ্থিক বোজা আহি পৰে সেইকাৰণে ডাবল বেনিফিট ল'ব নালাগে কোনোবা জনজাতিয়ে যদি কোনোবা ব্যক্তিয়ে যদি জনজাতি ধৰ্ম পৰম্পৰা ঐতিহ্য পৰিত্যাগ কৰিছে তেনে ব্যক্তিয়ে মাইনৰিটি হিচাপে অধিকাৰ পায় তেনেকুৱা ব্যক্তি আকৌ প্ৰকৃত জনজাতিৰ যি অধিকাৰ সেই অধিকাৰ লুণ্ঠন কৰাৰ অধিকাৰ নাই প্ৰকৃত যি জনজাতি সেই
জনজাতিয়েহে জনজাতিৰ কাৰণে সুৰক্ষিত যি অধিকাৰ সুবিধা সেই সুবিধাখিনি পাই থাকিব লাগিব। সেইকাৰণে আমাৰ দাবী ডিলিষ্টিং মানে হ'ল যে যিসকল কোনো ব্যক্তিয়ে যদি নিজৰ জনজাতিৰ ধৰ্ম ঐতিহ্য পৰম্পৰা ভাষা সংস্কৃতি পৰিত্যাগ কৰি বিদেশী ধৰ্ম গ্ৰহণ কৰিছে তেনেকুৱা ব্যক্তিক STৰ ষ্টেটাছ কৰ্তন কৰিব লাগে। তেনেকুৱা ব্যক্তি STৰ মৰ্যাদা সুবিধা পাই থকাৰ কোনো অধিকাৰ নাই। দেখা গৈছে যে প্ৰকৃত জনজাতিয়ে পাব লগা বহুত সুবিধা জনজাতিক বঞ্চিত কৰি ধৰ্মান্তৰিত হোৱা একাংশই সেই অধিকাৰখিনি আনি লৈছে, সেই সা সুবিধাবিলাক ভোগ কৰি আছে। আমি বিচাৰিছোঁ জনজাতিৰ কাৰণে সুৰক্ষিত যি সুবিধা সংবিধান প্ৰদত্ত যি সুবিধা প্ৰকৃত জনজাতিয়ে পাব লাগে, অন্যে নহয়। সেই সুৰক্ষা সেই গেৰাণ্টি আমি বিচাৰিছোঁ। আৰু আজি আপোনালোকে দেখিছে যে হাজাৰ আজি কাৰ্বি আংলঙৰ ইষ্ট কাৰ্বি আংলং ৱেষ্ট কাৰ্বি আংলঙৰ হাজাৰ জনজাতি ৰাইজ আৰু গুৰুত্বপূৰ্ণ কথা একত্ৰিত হৈ সকলো জনজাতি আজি কাৰ্বি বড়ো সকলো জনজাতি আজি একত্ৰিত হৈ ওলাই আহিছে নিজৰ অধিকাৰ সুৰক্ষাৰ গেৰাণ্টি বিচাৰি আৰ্টিকল 342 সংশোধন বিচাৰি। আমি চৰকাৰক দাবী জনাইছোঁ যে কোনোবাই যদি ধৰ্ম পৰিৱৰ্তন কৰিছে, জনজাতি ধৰ্ম পৰিত্যাগ কৰি বিদেশী ধৰ্ম গ্ৰহণ কৰিছে, তেনেকুৱা ব্যক্তিক কোনো দলে কাউন্সিলৰ নিৰ্বাচনতে হওক, বিধানসভাৰ নিৰ্বাচনতে হওক বা পাৰ্লিয়ামেণ্টৰ নিৰ্বাচনতে হওক ধৰ্মান্তৰিত ব্যক্তিক টিকট দিব নালাগে, টিকট পাব নালাগে। কাৰণ যিবিলাক সমষ্টিত STৰ কাৰণে সুৰক্ষিত সমষ্টিত STহে পাব লাগে, ধৰ্মান্তৰিত ব্যক্তিয়ে নহয়।